নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আজি আমি আলোচনা কৰিম যে আসাম পুলিচৰ যোনটো এটা পোষ্ট আছে জেল ৱাৰ্ডাৰ পোষ্টৰ বিষয়ে আজি আমি কমপ্লিট ডিটেইলছ আলোচনা কৰিম যে আমাৰ ৰানিং কিমান হ'ব, ক'ৰ পৰা আপোনালোক গোটেই নটিছখিনি এডভাৰটাইজমেণ্ট নটিছখিনি আপোনালোকক দেখাই দিম। তো এডভাৰটাইজমেণ্ট নটিছখন আমি চাই লওঁ, আমি কেনেধৰণৰ কোনটো ৰানিং কিমান মাৰিব লাগিব, লং জাম্প কিমান মাৰিব লাগিব, গোটেইখিনি আমি আলোচনা কৰিম। তো যে আপোনালোকে নিশ্চয় দেখি পাইছে ইয়াতে 16 জানুৱাৰী 2026 যোনটো এডভাৰটাইজমেণ্ট ওলাইছিলে আমাৰ ইয়াতে লিখা আছে, আপোনালোকে নিশ্চয় গম পাইছে 138টা আমাৰ যিহেতু জেল ৱাৰ্ডাৰ পোষ্ট আহিছে, আপোনালোকে সকলোৱে গম পাইছে। যোনটো 138টা পোষ্টৰ ভিতৰতে ইয়াতে আপোনালোকে নিশ্চয় যোনটো পে স্কেলটো 14,000ৰ পৰা 70,000 আপোনালোকৰ পে স্কেলটো হ'ব, আৰু যোনটো গ্ৰেড পে আপোনালোকৰ 5,200 ইয়াতে লিখা আছে। গোটেইখিনি আমি ইয়াতে লিখা আছে যে আপোনালোকৰ যোনটো আনৰিজাৰ্ভ কেটেগৰী 64টা আছে, OBC 23টা আছে, আৰু ট্ৰাইবেল আদিবাসী কমিউনিটিৰ পৰা তিনিটা পোষ্ট আছে, আৰু SC 8টা আছে, আৰু STP আছে 11টা, আৰু STH আছে আপোনালোকৰ 6টা পোষ্ট আছে, আপোনালোকে নিশ্চয় দেখি পাইছে ইয়াতে। আৰু আমি ফেমেলৰ চাবলৈ গ'লে আমাৰ 13 আছে আনৰিজাৰ্ভত, আৰু OBCত আছে 4, ট্ৰাইবেল আছে 1, আৰু SCত আছে 2, আৰু STPত আছে 2, আৰু STHত আছে 1 আছে, আৰু আপোনালোকে নিশ্চয় গম পাইছে চাগে। এইখিনি কথা হয়তো আমি চাবলৈ গ'লে টোটেল পোষ্টটো হিচাপ কৰিব গ'লে আমাৰ টোটেল 138টা পোষ্ট আমাৰ আছে, আপোনালোকে নিশ্চয় গম পাইছে। কোৱালিফিকেশ্যন লাগে আপোনালোকৰ চিম্পল, আপোনালোকৰ মেট্ৰিক পাছ হ'লে আপোনালোকে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে গোটেইখিনি লিখা আছে, আপোনালোকে গোটেই তথ্যবিলাক আপোনালোকে লিখা আছে গোটেইখিনি ইয়াতে নিশ্চয় দেখি পাইছে চাগে। ইয়াতে যোনসকল ল'ৰা ছোৱালী হয়তো এপ্লাই কৰোঁতে চাৰ্টিফিকেট দিছিলে, গোটেই এই চাৰ্টিফিকেট গোটেইখিনি প্ৰয়োজন হয়। এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ, হাইয়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছ, পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, জেণ্ডাৰ, কাষ্ট কেটেগৰী, ডেট অফ বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, এইবিলাক আপোনালোকৰ জৰুৰী হয়। এইখিনি কথা হয়তো গম পাইছে সকলোৱে। আৰু আমি তললৈ চাব গ'লে আমাৰ যোনটো প্ৰথমতে আপোনালোকৰ হ'ব ফিজিকেল হ'ব, তাৰপাছত প্ৰথমতে ইয়াতে লিখা আছে আপোনালোকৰ ফিজিকেল হ'ব, তাৰপাছত তাৰ লগতে যোনটো ফিজিকেল ষ্টেণ্ডাৰ্ড PST যোনটো আপোনালোকৰ চাইকেল মানে মেডিকেল চেকআপ হ'ব, আৰু তাৰপাছতে আপোনাৰ তাৰ নেক্সট ইভেণ্টটো হ'ব আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, তাৰপাছত অৰেল ভাইভা হ'ব, তাৰ নেক্সটতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন আহিব। এইখিনি কথা হয়তো গম পাইছে সকলোৱে, আৰু যোনসকল ল'ৰা ছোৱালীয়ে হয়তো গম পোৱা নাই তেওঁলোকে হয়তো এই ভিডিঅ'ৰ যোগেদি জানক, কাৰণ নতুনকৈ ল'ৰা ছোৱালীয়ে হয়তো এই জেল ৱাৰ্ডাৰ পোষ্টত এপ্লাই কৰিছে, তেওঁলোকে হয়তো নাজানিব পাৰে। এইটো কাৰণে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনাই দিছোঁ, যিহেতু ইয়াতে লিখা আছে ফিজিকেল ডিফেন্সিভ টেষ্টৰ যোনটো 40 মাৰ্ক টোটেল আছে, আপোনালোকে নিশ্চয় গম পাইছে। ইয়াতে মেলৰ কাৰণে আপোনালোকৰ 1600 মিটাৰ দিয়া আছে, আপোনালোকে নিশ্চয় ইয়াতে 20 মাৰ্ক পাব। যদি আপোনালোকে 5 মিনিট ভিতৰত যদি আপোনালোকে সোমায় তেতিয়াহ'লে আপোনালোকে 20 মাৰ্ক পাব, ইয়াতে লিখা আছে, আপোনালোকে নিশ্চয় গম পাইছে। আৰু যোনটো লং জাম্পটো 335 চেণ্টিমিটাৰ লং জাম্প মাৰিব লাগিব, আৰু 3বাৰ চান্স দিয়া হ'ব ইয়াতে আপোনালোকৰ, নিশ্চয় ইয়াতে দেখি পাইছে আপোনালোকে। আৰু গোটেইখিনি আমি চাবলৈ গ'লে আমি 4টালৈ চাব লাগিব, যোনটো কিমান কেনেকুৱা মাৰ্ক আছে গোটেইখিনি আমি চাব লাগিব। যোনটো ফেমেলসকলে এতিয়া 800 মিটাৰ ৰেচ কৰিব লাগিব ফেমেলসকলে, আৰু য'ত নেকি ইয়াতে মাৰ্ক আছে 20 নম্বৰ। আৰু যদি আপোনালোকে 160 ছেকেণ্ডৰ ভিতৰত যদি আপোনালোকে সোমাই যায় তেতিয়াহ'লে আপোনালোকে পাই যাব 20 মাৰ্ক পাই যাব, আৰু ইয়াতে লিখা আছে গোটেইখিনি। আৰু আমি তললৈ আমি চাওঁ, আমাৰ ইয়াতে ছোৱালীসকলে 244 চেণ্টিমিটাৰ লং জাম্প মাৰিব লাগিব, ইয়াতে লিখা আছে গোটেইখিনি, হয়তো আপোনালোকে নিশ্চয় দেখি পাইছে। আপোনালোকৰ ৰানিংটো কোৱালিফিকেশ্যনৰ পাছতে আপোনালোকৰ মেডিকেল চেকআপ হ'ব, ইয়াতে গোটেইখিনি লিখা আছে আপোনালোকৰ। গোটেই আমি চাবলৈ গ'লে এইখিনি আমি ভাল চকু দৃষ্টিৰে আমি চাব লাগিব। যোনটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত যোনটোখিনি হয়তো ল'ৰা ছোৱালীসকলে বা প্ৰথমবাৰ ইণ্টাৰভিউ দিছে তেওঁলোকে হয়তো নাজানে মেডিকেল কেনেকৈ চেকআপ কৰে। গোটেইখিনি মই ইয়াৰ আগত ভিডিঅ'ত হয়তো মই মেডিকেলৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, আপোনাৰ তাত গৈ ডেছক্ৰিপশ্যনত তাত দিয়া আছে, তাত গৈ চাই ল'ব আপোনালোকে। ডকুমেণ্টছ ভেৰিফিকেশ্যনত কি হ'ব গোটেইখিনি ইয়াতে লিখা আছে, আপোনালোকে নিশ্চয় দেখি পাইছে। এই চাৰ্টখনৰ আপোনালোকে এই মই যোনটো ইয়াত যোনটো PDF দিছোঁ, মই আপোনালোকৰ ডেছক্ৰিপশ্যনত আপোনালোকক মই দি দিম, আপোনালোকে তাত গৈ চাই ল'ব। গোটেই ডকুমেণ্টছ ভেৰিফিকেশ্যন যোনটো ডকুমেণ্টছ আমি জৰুৰী হ'ব, এই গোটেইখিনি লিখা আছে আপোনালোকৰ। আৰু এই আমি গোটেইখিনি আমি চাৰ্টত আমি এতিয়া 50 মাৰ্কত আমাৰ যিহেতু এক্সামত আহিব, 50 মাৰ্কৰ যোনখিনি চিলেবাছৰ পৰা আহিব গোটেইখিনি ইয়াতে লিখা আছে যে এলিমেণ্টাৰী এৰিথমেটিক্স, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং, মেণ্টেলিটি এবিলিটি, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমি, জেনেৰেল এৱাৰ্ডনেছ, কাৰেণ্ট এফেয়াৰ, আৰু জেনেৰেল নলেজ গোটেইখিনি ইয়াতে লিখা আছে, আপোনালোকৰ নিশ্চয় দেখি পাইছে। ইয়াতে আছামিজ, বড়ো, বেংগলী, ইংলিছত 4টা লেংগুৱেজত ইয়াতে আপোনালোকে এক্সামত দেখিবলৈ পাব। মেক্সিমাম অৰেল ভাইভা তাৰপাছত হ'ব, আপোনালোকৰ নিশ্চয় দেখি পাইছে ইয়াতে অৰেল ভাইভা হ'ব। 5 মাৰ্কৰ কাৰণে আপোনালোকৰ অৰেল ভাইভাটো হয়তো আপোনালোকে এটেণ্ড কৰিব লাগিব। ইয়াতে লিখা আছে গোটেইখিনি তলত নিশ্চয় দেখি পাইছে, ইয়াতে মেক্সিমাম 5 মাৰ্ক
আৰু NCC চাৰ্টিফিকেট যদি আপোনালোকৰ C চাৰ্টিফিকেট থাকে আপোনালোকৰ 5 মাৰ্ক পাব, যদি B চাৰ্টিফিকেট থাকে 3 মাৰ্ক পাব, যদি A চাৰ্টিফিকেট থাকে আপোনালোকৰ 2 মাৰ্ক পাব হ'ব। এইখিনি কথা হয়তো গম পাইছে। আৰু টোটেল আমাৰ ইভেণ্টটো হৈছে আপোনালোকৰ ফিজিকেলৰ ইভেণ্ট দুটা থাকিব, যোনটো আমাৰ ৰানিঙৰ 1600 মিটাৰ লং জাম্পটো থাকিব, আৰু ৰিটেনটো 50 মাৰ্কৰ থাকিব। এই ইফালে দেখি পাইছে আপোনালোকৰ যোনটো ফিজিকেলত যোনটো টোটেল মাৰ্ক থাকিব 40, ৰিটেনটোত 50 থাকিব, NCC 5 মাৰ্ক থাকিব, তাৰপাছত অৰেল ভাইভত আপোনালোকৰ 5 মাৰ্ক থাকিব। এইখিনি কথা হয়তো সকলোৱে গম পাইছে, আৰু যোনসকল ল'ৰা ছোৱালী হয়তো গম পোৱা নাই এই ভিডিঅ'ৰ যোগেদি নিশ্চয় আপোনালোকে গম পালে।